Hello everyone, welcome to our channel E-Shiksha Assam. For more videos, like, subscribe and kindly do share. Hello students, আশা কৰো সকলোৱে ভালে আছা। আজি আমি এটা নতুন টপিক শিকিম from grammar, that is the use of little, a little, the little and few, a few, the few. তাৰ আগতে আমি জানি লওঁ, আমি এই কনসেপ্টটো জানি লওঁ যে few কি হয়, little কি হয়, few আৰু littleৰ কনসেপ্টটো আমি আগতে জানি লওঁ আহা। So few and other is little. Okay, so few or little or concept ami alop hikilao. Okay, so few puli kole ami khodai few, a few or the few je nohok kyo ami khodai few to kihor logot use korim, countable nouns. Okay, আমি সদায় কাউন্টেবল নাউন্সৰ লগত হে আমি কি কৰিম ফিউ ওয়ার্ডটো ইউজ কৰিম। কাউন্টেবল মানে কি? কাউন্টেবল মানে হৈছে হেবোৰ নাউন যিবোৰ আমি গন্তি কৰিব পাৰো। কাউন্টেবল which we are able to count, যিবোৰ আমি কাউন্ট কৰিব পাৰো, গণনীয়। সো কাউন্টেবল মানে কি অসমীয়াত গ ন নি য়। ওকে, যিবোৰ আমি গণনা কৰিব পাৰো হেবোৰ হৈছে কাউন্টেবল। আৰু লিটল আমি ইউজ কৰো কাৰ লগত আনকাউন্টেবল নাউনৰ লগত। আনকাউন্টেবল আমি আনকাউন্টেবল নাউনৰ লগত। সো আনকাউন্টেবল মানে কি ইয়াতে অ গ ন নি আনকাউন্টেবল মিন্স যিবোৰ আমি গণনা কৰিব নোৱাৰো, আমি গন্তি কৰিব নোৱাৰো। ঠিক আছে, সো ফাৰ্স্ট কনসেপ্ট ইজ দ্যাট কাউন্টেবল নাউনৰ লগত হে আমি ফিউ ইউজ কৰিম। আৰু কাউন্টেবল হৈ যোৱাৰ লগে লগে সেই নাউনটো কি হ'ব প্লুৰেল। প্লুৰেল মানে কি বহু বচন। ওকে, প্লুৰেল কাউন্টেবল নাউনৰ লগত হে আমি ফিউ ইউজ কৰো, ফিউ ওয়ার্ডটো ইউজ কৰো। আৰু লিটলৰ লগত আমি সদায় আনকাউন্টেবল নাউন ইউজ কৰো। আৰু যেতিয়া আনকাউন্টেবল নাউন হ'ব হেতু সদায় সিঙ্গুলার নাউনে হয়। ওকে, সিঙ্গুলার নাউন। ওকে, সো ফিউ আমি কিহৰ লগত ইউজ কৰো প্লুৰেল কাউন্টেবল নাউনৰ লগত, গণনা কৰিব পৰা বহুবচন নাউনৰ লগত। আৰু লিটল আমি ইউজ কৰো আনকাউন্টেবল নাউনৰ লগত যিবোৰ সিঙ্গুলার হয়। এক্সাম্পল যদি মই তোমালোকক দিও কি হ'ব কাউন্টেবল নাউনৰ এক্সাম্পল যিবোৰ আমি গণনা কৰিব পাৰো পেন্স, apples, okay, persons, মানুহবোৰ। okay, এবিলা প্লুৰেল কাউন্টেবল নাউন্স আৰু ঢেৰ আছে। তোমাৰ চকুৰে দেখা যিবোৰ বস্তু তুমি বিলাক কি কৰিব পাৰা গণনা কৰিব পাৰা হেবোৰ হৈছে কি কাউন্টেবল নাউন্স। আৰু নাউন্স মানে নাম। okay, names of things, persons, places, anything, যিকোনো বস্তুৰ নাম মাত্ৰে নাউন। and uncountable noun hoise ki example, for example ki water. okay, ami ketia waters noko water. next is oil, or for example milk. aru tumi kobo para you can say respect, or you can say money, dhon সম্পত্তি এবোৰ আমি গন্তি কৰিব নোৱাৰো। and then what time. okay, so these are a few examples of countable and uncountable noun. আৰু ইয়াৰ পৰা আমাৰ কনসেপ্ট আহিব few আৰু littler. now let's learn about what is few, a few and the few. পিকচাৰ চাই তোমালোকে মন কৰিবাচোন কোনবোৰ কাউন্টেবল আৰু কোনবোৰ আনকাউন্টেবল নাউন্স। okay, now the concept of few, a few, the few. few মানে হৈছে নিগেটিভ বুজোৱা। it refers to negative words. it is a negative meaning words. it refers to what? no, not, never. যেহেতু ই নিজে এটা no, not, never বা negative meaning বুঝাই আছে, so we cannot use no, not, never with the term few.
ফিউৰ লগত আমি নো নট নেভাৰ নিগেটিভ এক্সট্ৰাকে নিগেটিভ মিনিং থকা ৱৰ্ড আমি ইউজ কৰিব নোৱাৰোঁ কিয়নো ইট ইটছেল্ফ আ নিগেটিভ মিনিং ৱৰ্ড ইয়াৰ অসমীয়া মিনিং হৈছে নগণ্য একেবাৰে কম একেবাৰে না কোৱাৰ নিচিনা ঠিক আছে নেক্সট ইজ আ ফিউ মানে হৈছে অকমান অলপ বা কিছু পৰিমাণৰ বা ইংলিছত সাম তোমাৰ লগত থকা অলপমান তুমি কিবা এটা লৈছা উইথ countable nouns only remember few আমি ইউজ কৰোঁ only with countable plural countable nouns মই আকৌ ইয়াতে লিখি দিছোঁ with plural countable nounৰ লগতহে আমি ইউজ কৰোঁ a few the few so few is a negative meaning word ইয়াৰ মিনিং হৈছে নগণ্য একেবাৰে নাই বা no a few is some amount অলপ বা কিছু the few is whole the everything you have তোমাৰ লগত অলপ আছে কম আছে বেছি আছে doesn't matter but you have taken the entire amount you have তোমাৰ লগত থকা তুমি গুটেইখিনি তুমি ললে হেতু কি হ'ব the few for example মই দিম মোৰ লগত এটা পেনৰ বান্ডল আছে পেন পেন্সিলস কালাৰ পেন্সিলস ধেৰ আছে so ইয়াৰ পৰা মই প্ৰথমতে কি কৰিছো I have not taken a single pen from this bundle ইয়াৰ পৰা মই এটাও পেন বা পেন্সিল লোৱা নাই I have taken few pencils okay I have taken few pencils from the bundle and এতিয়া মই চাবা দুটা লম okay দুটা বা তিনটা অলপ I will take and it will indicate what I have taken a few pencils okay I have taken a few pencils I have মোৰ লগত থকা মই তাৰ পৰা তিনটা বা চাৰিটা বা অলপ I have taken a few pencils now the few I have taken the whole thing I have taken the whole ইয়াতে কি বুজাই আছে I have taken the few pencils I have মোৰ লগত থকা মই গুটেইখিনি পেন্সিল মই লৈ লৈছো understood আৰু মোৰ লগত কি আছে to make you understand the thing I have 4 apples okay if চাৰিটা এপলৰ মই কিন্তু এটাও লোৱা নাই have I taken no I have not taken a single apple এতিয়া মই কি কৰিম I have taken 2 apples মই ইয়াৰ পৰা দুটা এপল ললো দুটা means here I have taken a few apples 2 3 4 যে নহওক যিমান তোমাৰ লগত আছে তাৰ পৰা তুমি অলপ লৈছা you have taken a few apples now I have taken the few apples I had so this is the concept of few a few the few I hope you have understood now the concept of little a little the little okay same concept একে বুজাই just few to আমি কি ইউজ কৰিছিলো countable nounৰ লগত আৰু now little আমি ইউজ কৰিম uncountable nounৰ লগত আৰু uncountable noun হৈ যোৱাৰ লগে লগে হেতু noun to singular term হৈ যাব আৰু countable হোৱাৰ লগে লগে noun to কিন্তু plural হৈ যাব remember okay the same meaning বুজাই just ইয়াতে আমি uncountable nouns আমি ইউজ কৰিম little এও same meaning বুজাই negative meaning word আৰু ইয়াৰ লগতো আমি like few নিচিনাকৈ ইয়াতো আমি কি ইউজ কৰিব নোৱাৰো the terms like no not never এনেকুৱা ধৰণৰ wordবোৰ আমি we cannot use with the word little too and because it itself refers to what no not never it নিজে এটা negative meaning eta among di ase it is giving us a negative expression and that is why we cannot use extra negative meaning word with the word little okay next is a little ki hoy like a few it is also indicating kisu something some amount all of bujai ase and the similar way the little ki hoy ase logot thoka gutei khini but with what uncountable noun তোমার লগত uncountable noun তোমার লগত like water milk oil তোমার লগত জি আছে তারপরে তুমি অলপো যদি টাচ করা নাই তার মানে কি হবে you have used little water you have drank little water and যদি অলপ খাইছা 10% 20% অকমান এটা অংশ খাইছা then I have drunk a little water from the glass আৰু যদি থকা গুটেইখিনি খাই দিছা I have drunk the little water I had. Example দিবলৈ মই তোমালোকৰ বাবে আনিছো
অলপ পানী মোৰ খুব পিয়াহো লাগি আছে কিন্তু মই প্ৰথমতে পানী খোৱা নাই টু মেক ইউ আণ্ডাৰষ্টেণ্ড ফাৰ্ষ্ট অফ অল আই হেভ ড্ৰাংক লিটল ৱাটাৰ মই অলপো পানী খোৱা নাই মই পানী খাইছোঁ নে হেভ আই ড্ৰাংক ৱাটাৰ নো আই হেভন ড্ৰাংক লিটল ৱাটাৰ ফ্ৰম দ্য গ্লাছ এতিয়া মই অকণমান পানী খাম ইয়া লাগিছে নহয় I have drunk a little water from the glass. তোমালোকে মন কৰা আছিলে পানী ইমান পানী মই ইমান খালো এটা অংশ মই খাই দিলো I have drunk a little water and now ইয়াৰ লগত থকা গোটেইখিনি যদি মই খাই দিওঁ কি হ'ব I have drunk the little water I had in my গ্লাছ ওকে মোৰ লগত থকা গোটেইখিনি পানী গ্লাছত থকা গোটেইখিনি পানী মই খাই দিলোঁ দ্য হোল এমাউণ্ট মই খাই দিলোঁ দ্যাট ইজ দ্য লিটল আণ্ডাৰষ্টুড এইখিনিতে মই তোমালোকক আৰু এটা ৱৰ্ডৰ কথা ক'ম যিটো নেকি লিটলে হয় বাট মিনিংটো বেলেগ হয় ফৰ এক্সাম্পল লিটল বয় লিটল গাৰ্ল লিটল টয় তোমালোকে হয়তো ক'ব পাৰা এইবিলাকতো কাউণ্টেবল নাউন্স হয় গতিকে লিটল কিয় ইউজ হৈ আছে সো নাও এই লিটল আৰু এই লিটল কিন্তু একে বস্তু নহয় স্পেলিংছ আৰ সেম বাট মিনিংছ আৰ ডিফাৰেণ্ট ইয়াতে এইটো নাউনৰ লগত কাউণ্টেবল নাউনৰ লগত এই লিটলটো মিনিং কি হৈছে সৰু সৰু স্মল ওকে ছোটা ছোটা বাচ্চা আমি যে কওঁ the little boy such a little boy such a little girl আমি কোন হয় that means সৰু সৰু বাচ্চা আমি যে কওঁ সৰু সো ইয়াতে এইটো সৰু সাইজটো কথা কোৱা হৈছে ওকে আন্ডাৰস্টুড সো এই লিটল আৰু এই লিটল কিন্তু ডিফাৰেন্ট বস্তু হয় ইয়াতে এই লিটলটো কি বুজাই আছে এডজেক্টিভ হিচাপে ইউজ হৈ আছে এজ এন এডজেক্টিভ ওকে কিয়নো নাউনক সূচাই আছে okay নাউনৰ কোৱালিটি এটা দি আছে so it is used as an adjective adjective অসমীয়াত কি কয় বিশেষণ okay নাউনক বিশেষ্য বিশেষকে বুজাই আছে that is adjective and here the meaning of little is no nothing okay understood so now I have some examples for you যেটো example মই তোমালোকক পানী খাই দেখুৱালো ন that example I have for you so I have drunk dash water there in the glass I have drunk dash water there in the glass I have drunk dash water same sentences তিনিটা সেন্টেন্সে একে হয় কিন্তু ফার্স্টত আমি কি দিম ফার্স্ট অফ অল মন কৰিবা water is a what uncountable noun এটো মন কৰিবা uncountable হৈ যোৱাৰ লগে লগে আমি ইউজ কৰিম কি little আমি ইয়াতে লিটল ইউজ কৰিম ওকে সো আমি ফার্স্ট যদি আমি লিটল দিও আই হ্যাভ ড্রাঙ্ক লিটল ওয়াটার ওয়াটার ইজ এন আনকাউন্টেবল নাউন এন্ড নাও লিটল দিয়াৰ লগে লগে কি হ'ব মই পানী খুৱাই নাই মই পানী একেবাৰে নগণ্য খাইছো মানে খুৱাই নাই বুজাই আছে ওকে নেগেটিভ আই হ্যাভ ড্রাঙ্ক আ লিটল ওয়াটার there in the glass মই গ্লাছত থকা অকণমান পানীহে মই খাইছো হয়তো অলপমান 10% 20% মই অকণমান খাইছো I have drunk যদি ইয়াতে দিও the little water there in the glass same sentence just আমি ইয়াতে এটা দিছো little এটা a little এটা the little okay and this will indicate what the meaning of this sentence will be I have drunk the little water there in the glass. Glass of thaka guteikini paniye moi khai disu. So this is the concept of little, a little, the little. I hope you have understood. I have some examples for you. Option ase little or a little. First example mon kora. I have placed little here. I know little about you. Mane moi tomar bikhoye najanue. I know little about you. I know nothing about you. That means okay I know a little about you মই তোমাৰ বিষয়ে অলপ কিছু জানো কিছু মই তোমাৰ বিষয়ে জানো right so they are correct
Now see, I don't know dash about you. Yate tumaloke ki diba? What will you place here? I don't know dash about you বুলি ক'লে আমি little দিব নোৱাৰো. কিয় আমি little দিব নোৱাৰো? Because of the negative meaning word which is already exist. Okay? So a negative meaning word already থকা কাৰণে আমি little দিব নোৱাৰো. আমি যদি little দিও এটো wrong হ'ব. কাৰণ কিয় little মানে হৈছে negative আৰু already negative meaning word আমাৰ sentence আছে we have, and then we have to use what? A little. A little is a positive word আৰু তাৰ লগত আমি not, no, not, never we can use. Understood? I have some examples for you with the term few. Okay? I have few friends. ইয়াতে কি বুজাই আছে? মোৰ friends নাই. I have no friends. ইয়াতে কি বুজাই? I have few friends মানে I have no friends. তোমালোকৰ expression মতে তোমালোকে দিবা. Remember, expression দিয়াৰ লগে লগে আমাৰ মিনিংটো আমাৰ ধুনীয়াকৈ ক্লাৰিফাই হৈ যায়, ক্লিয়াৰ হৈ যায় আমাৰ মিনিংছবোৰ. I have few friends. মোৰ friends নাই. I have a few friends who are rich. মোৰ কিছুমান friends আছে যোনবোৰ নেকি কি হয় rich হয়. Okay? I have few friends, a few friends. I know the few friends I have. মোৰ লগত মোৰ চিনাকি মোৰ লগত থকা গোটেইবোৰ friendsকে মই চিনি পাওঁ. Understood? ইয়াতে ধৰি লোৱা কেইজন আছে? 4জন ফ্ৰেণ্ড. 4জন ফ্ৰেণ্ডৰ মাজত এজনকো চিনি নেপায়. I know few friends. I have few friends. মোৰ ফ্ৰেণ্ড নাই. Next is I know a few friends who are rich. এই দুজন কি হয়? Rich হয়. Next is I know the few friends I have. এই মোৰ লগত থকা গোটেই কেইটা ফ্ৰেণ্ডছকে কিন্তু মই চিনি পাওঁ. এটো হ'ব কি? মাৰ I have the few friends I know the few friends I have. So done with the concept of few, a few, the few, and little, a little, the little. I hope you have understood nicely. If you want more details regarding this topic or another recommendations, if you have, please comment me on my comment box. Thank you.